হিন্দু ধৰ্মৰ আস্থা আৰু বিশ্বাসৰ এটা প্ৰতীক আজি বৰঝাৰ আশ্ৰমত আজিৰ পৰা ৰাস পূজাৰ এটা সম্পূৰ্ণ ৰূপে আৰম্ভ হ'ব আৰু আজি গোপাষ্টমী মেলা বুলি কয়। আজি ইয়াৰ ৰাইজে খেতি কৰা ধান নিজৰ গৰুৰ হতুৱাই তেওঁলোকে খুৱাব আৰু আজিৰ পৰা ৰাসৰ প্ৰাৰম্ভিক আৰম্ভ হ'ব। গতিকে আমি সকলো বৰঝাৰবাসী ৰাইজ, ওদালগুৰি দৰং জিলাবাসী ৰাইজ সৌভাগ্যৱান। আমি আমাৰ অঞ্চলত এনে এটা আশ্ৰম আছে যাক সকলো ৰাইজে আস্থা আৰু বিশ্বাসত লয়। গতিকে আমাৰ কাৰণে সুন্দৰ কথা, ভাল কথা। আহক আমি সকলোৱে একেলগে লগ লাগি এই অনুষ্ঠানটিক কেনেকৈ জীয়াই ৰাখিব পাৰোঁ। আমাৰ হিন্দু ধৰ্মৰ আস্থাৰ আৰু ভক্তিৰ প্ৰতি আমি দেখিবলৈ পাইছোঁ বহুত ৰাইজে আজি নিস্বাৰ্থভাৱে আহিছে। আমাৰ গৌ মাতাক তেখেতসকলক খাদ্য সেৱন কৰাইছে, খাদ্যৰ দানা দান কৰিছে, সকলোৱে ভক্তিৰে তেওঁলোকক পূজা কৰিছে। আৰু আমি সকলোৱে অৱগত যে গৌ মাতাৰ গাত বোলে 33 কোটি দেৱতা দেৱীয়ে বসবাস কৰে। গৌ মাতাক তেওঁলোকক শুশ্ৰূষা কৰিলে বেলেগ ভগৱানক পূজা নকৰিলেও হ'ব বুলি কয়। গতিকে আপোনালোকে দেখিছে কিমান লোকৰ সমাগম হৈছে। সকলো লোকে বিভিন্ন অঞ্চলৰ পৰা আহিছে, গৌ মাতাক সেৱা কৰিছে, ভগৱানক সেৱা কৰিছে আৰু সকলোৱে আনন্দ আৰু ভক্তিৰে ইয়াত আহিছে, নিস্বাৰ্থভাৱে আহিছে। গতিকে আমাৰ কাৰণে এইটো এটা সুন্দৰ পৰিৱেশ। আমি সকলোৱে চেষ্টা কৰিব লাগে কেনেকৈ কৰিলে এই অনুষ্ঠানটিক জীয়াই ৰাখিব পাৰি আৰু কেনেকৈ কৰিলে সকলোৰে হিন্দু ধৰ্মৰ আস্থা আৰু বিশ্বাসক জীয়াই ৰাখিব পাৰি, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰা উচিত। সেইটোৱে কৈছোঁ যে গোটেইখিনি আস্থাৰ আৰু বিশ্বাসৰ প্ৰতীক। ইয়াত বহু লোকে আজি আহি গৌ মাতাক পূজা কৰিছে। গৌ মাতাক পূজা কৰিলে বোলে কোনো ধৰণৰ অমংগল ঘৰত নহয়, সকলো ধৰণৰ দুখ দুৰ্গতি নাশ হয়। গতিকে এইটো এটা বিশ্বাস আৰু এই বিশ্বাস তাহানি যুগৰ পৰা আছে, যুগ ধৰি আছে, অনাগত দিনতো থাকিব। গতিকে সকলোৱে আনন্দ আৰু ভক্তিৰে ইয়াত আহিছে আৰু নিশ্চয়কৈ তেওঁলোকৰ মনৰ আস্থা পূৰণ হ'ব।